নমস্কাৰ, এয়া হ'ল লাইভ আৱাৰ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। ৰাজ্যত কিছু হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ। শনিবাৰে কৰোনাৰ সংক্ৰমণ 2.14% হ্ৰাস পাইছে। 24 ঘণ্টাত 3463 গৰাকী কোভিড পজিটিভ ধৰা পৰিছে। কামৰূপ মহানগৰত শনিবাৰে 246 গৰাকী আক্ৰান্ত হৈছে। বিগত 24 ঘণ্টাত 42 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে। ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 89.39%। এয়া আমি ৰাজ্যৰ খবৰ জনাইছোঁ। কিছু হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ। শনিবাৰে কৰোনাত সংক্ৰমণৰ সংখ্যা বা পৰিমাণ 2.14% হ্ৰাস পাইছে। 24 ঘণ্টাত 3463 গৰাকী কোভিড পজিটিভ ধৰা পৰিছে। কামৰূপ মহানগৰত শনিবাৰে 246 গৰাকী আক্ৰান্ত হয়। বিগত 24 ঘণ্টাত 42 গৰাকী কোভিড ৰোগীৰ মৃত্যু হয়। ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 89.39%। লাহে লাহে কমিছে, কিন্তু সকলোকে সাৱধান হৈ থকাৰো আহ্বান জনোৱা হৈছে। কাৰণ হঠাৎ কমি হঠাৎ বাঢ়িও যাব পাৰে তেনেধৰণৰ আশংকাও থাকে। কিন্তু বিশেষজ্ঞই যি মত পোষণ কৰিছে সেই অনুসৰি জুলাই মাহত হয়তো সমগ্ৰ দেশতে একেবাৰেই কমি যাব কৰোনাৰ সংক্ৰমণ। এতিয়ালৈকে অৱশ্যে সেইখিনি গৱেষণাৰ ওপৰত বা ধাৰণাৰ ওপৰত কোৱা কথাহে। এতিয়ালৈকে কিমান সেইখিনি বাস্তৱ হয় সেয়া হ'ব লক্ষণীয়। দুদিনীয়া চমক দি অসমৰ পৰা উভতাই পঠালে ৰ'ৰ জাহাজ। এতিয়া ব্ৰহ্মপুত্ৰত ৰ'ৰ জাহাজৰ সলনি চলিব ৰ'পেক্স জাহাজ। ব্ৰহ্মপুত্ৰত সুচল চলাচলৰ বাবে ৰ'ৰ জাহাজ অনুপযোগী বুলি স্বীকাৰোক্তি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। অসমৰ বাবে সুবিধাজনক নহয় ৰ'ৰ জাহাজ, যাৰ বাবে অসমলৈ অনা ৰ'ৰ জাহাজ উভতাই দিছে চৰকাৰে। ৰ'ৰ জাহাজৰ পৰিৱৰ্তে ৰ'পেক্স জাহাজ চলোৱাৰ সিদ্ধান্ত অসম চৰকাৰৰ। শীঘ্ৰে 20খনৰো অধিক ৰ'পেক্স জাহাজ অসম পাবহি বুলি সদৰি কৰিলে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ইপিনে চাংচাৰীৰ খাদ্য নিগমৰ গুদামৰ লগতে ষ্টেচনৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যত নৈ পৰিবহণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হ'ব বুলিও সদৰি কৰে। শীঘ্ৰে ৰাজ্যৰ পাৰঘাটসমূহ আধুনিকীকৰণ কৰাৰ মত প্ৰকাশ কৰে কেবিনেট মন্ত্ৰীগৰাকীয়ে। অত্যাধুনিক জাহাজৰ আমি অৰ্ডাৰ দিছিলোঁ, প্লেচ কৰিছিলোঁ, কিন্তু মুম্বাইত যিহেতুকে যথেষ্ট পৰিমাণে ক'ভিডৰ ভয়াৱহ ৰূপ হৈছে, যোৱাবাৰো ক'ভিড তাত যথেষ্ট পৰিমাণে হৈছিল। আমি যোৱা বছৰে অৰ্ডাৰ দিছিলোঁ। গতিকে 20খন ইতিমধ্যে আমাৰ অত্যাধুনিক জাহাজ আহি পালেহেঁতেন ইমান দিন যদি ক'ভিড নহ'লহেঁতেন। কিন্তু এতিয়াও তৎসত্ত্বেও আমি আমাৰ কমিশ্যনাৰ আদিল খান ডাঙৰীয়া, তেখেতে এই ক্ষেত্ৰত তেওঁ CEO ৱৰ্ল্ড বেংকৰ যিটো প্ৰজেক্ট চলি আছে তাৰে, গতিকে তেখেতসকলে লাগি মিলি এতিয়া 3খন আমাৰ আহি পাইছে আৰু বাকীকেইখন অতি সোনকালে আহি পাব। আৰু তাৰ উপৰিও আমি কিছুমান জেটি বনাবলৈ লৈছোঁ। গতিকে জল পৰিবহণৰ ক্ষেত্ৰত আমি কিছুমান অত্যাধুনিক সুবিধা জেটি মানে য'ত ধুনীয়াকৈ আমাৰ এতিয়া যিবিলাক পাৰঘাট আছে, পাৰঘাটবিলাক কি হয় আমাৰ অতি মানে অৱস্থা অতি বেয়া। তৰ্জাৰ বেৰৰ কিবা এটা ঘৰ থাকে, মানে একদম ভাল নহয় দেখিবলৈ। গতিকে আমি বিভিন্ন ঠাইত আমি এতিয়া জেটি বনাবলৈ লৈছোঁ অত্যাধুনিক। গোলাঘাটৰ সৰু পথাৰত CRPFৰ বৰ্বৰ কাণ্ড। নিশা কেম্পলৈ মাতি 3 কিশোৰক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ। মটৰ চুৰিৰ সন্দেহত কেম্পলৈ মাতি 7ম শ্ৰেণীৰ 3 ছাত্ৰক দুপৰ নিশালৈকে চলালে শাৰীৰিক নিৰ্যাতন। উৰিয়াম ঘাটস্থিত 142 নম্বৰ CRPFৰ কেম্পলৈ সন্ধিয়া 3 কিশোৰক মাতি বুটৰ জোতা বেটেৰে কোবাই লেবেজান কৰি তোলে। দুপৰ নিশালৈকে নিৰ্যাতন চলাই 2জন কিশোৰক আৰক্ষীক চমজাই দিয়াৰ বিপৰীতে এজনক মৃতপ্ৰায় অৱস্থাত উৰিয়াম ঘাটৰ বাছ আস্থানত পেলাই থৈ যায়। CRPFৰ এনে অমানৱীয় কাণ্ডত জাঙুৰ খাই উঠিছে এতিয়া উৰিয়াম ঘাটৰ দল সংগঠন। CRPFৰ এনে অমানৱীয় বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্ত কৰি দোষী CRPFৰ বিষয়াজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তক দাবী জনায় উৰিয়াম ঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত উৰিয়াম ঘাট আৰক্ষী থানাত CRPFৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে। ঘটনাক লৈ গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে। কিশোৰক যি CRPFে বৰ্বৰভাৱে অত্যাচাৰ কৰিলে তাৰ বাবে আমি উৰিয়াম ঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই পোনপ্ৰথমে তেখেতলোকক আমি গৰিহণা দিছোঁ। ইয়াৰ এটা উচিত তদন্ত হোৱা আমি দাবী জনাইছোঁ। আমি জিলা উপায়ুক্তক আমি এই ক্ষেত্ৰত দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰেই দোষীক কৰায়ত্ব কৰি এই 3জন যুৱকক 3জন কিশোৰক তেখেতলোকৰ যি চিকিৎসাৰ বাবে এটি সাহায্য দিবৰ বাবে আমি জিলা উপায়ুক্ত মহোদয়ক আমি দাবী জনাব বিচাৰিছোঁ। আৰু ইয়াৰ ক্ষেত্ৰত এটা উচিত তদন্ত হৈ দোষীক কৰায়ত্ব কৰিবৰ বাবে আমি উৰিয়ামঘাট সীমান্ত অঞ্চলৰ ছাত্ৰ সন্থাই দাবী জনাইছোঁ। তাৰমানে ৰাতি 6টা বজাত ধৰি নিছে সেই ল'ৰাটো নি পেলাই CRPF ছেক্টৰ এজনে মাতিছে, নতুন ছেক্টৰৰ পৰা আহিছে বোলে, চিনাকি হওঁ বুলি কৈছে বোলে। তাৰপৰা আমি ভাবিছোঁ কি চিনাকি হ'ব বিচাৰিছে লৈ যাওক।
এনেকৈ লৈ যোৱা দেখি তাৰপিছত আকৌ আহিলে বা মা বোলে এনেকুৱা তেনেকুৱা কৰিছে বোলে কথাবিলাক বোলে কি কৰিছে এনেকৈ সুধিলোঁ যেনিবা নাই বোলে মোক ধৰি বান্ধি আনিছে এনেকুৱা এনেই বোলে নে তাৰপৰা আনিলে আকৌ পঠিয়াই দিলে যেনিবা চেক্টৰ এই চিয়াবিকেইটাৰ লগত চিয়াবি তাৰপৰা নি পেলাই চিয়াবি কেইজনমানে বোলে মাথাত গছাইছে তাৰ পিঠিত গছাইছে খুব মৰিয়া খতীয়া বোলে নি পেলাই হেৰিয়াত নিলে হস্পিটেলত নি পেলাই থানাত থ'লেগৈ বোলে থানাত থৈ লৈ পেলাই তাৰপিছত আকৌ পিছদিনাখন গাৰ্জেন মাতিছে গাৰ্জেন গৈ পেলাই যেনিবা কৈছে আপোনাৰ ল'ৰা বোলে সঞ্জয়লক নিজে বোলে ট্ৰিটমেণ্ট কৰকগৈ তেনেকৈ কৈছে আমাৰ সাংবাদিক দেৱাশিষ গৌতম আছে ফোনত অধিক জনাবলৈ দেৱাশিষ আচৰিত ঘটনা কেৱল সন্দেহৰ আধাৰতে এনেধৰণে কিশোৰক ধৰি নি বৰ্বৰ আক্ৰমণ চলোৱা হ'ল বেয়াকৈ প্ৰহাৰ কৰা হ'ল কি ব্যৱস্থা ল'ব এতিয়া প্ৰশাসনে হয় প্ৰাঞ্জল এই যিটো ঘটনা সংঘটিত হৈছে অতি অমানৱীয় বৰ্বৰ ঘটনা সংঘটিত হৈছে অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়াম ঘাটত আৰু উৰিয়াম ঘাটৰ CRPFৰ 142 নং কেম্পলৈ মাতি নি এই 3জন ল'ৰাক যি ধৰণৰ অত্যাচাৰ কৰা হ'ল সেই গোটেই ঘটনাটো সামগ্ৰিকভাৱে বৰ্তমান ধনশিৰি মহকুমাতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু প্ৰাঞ্জল এটা ক'ব বিচাৰিছে এই ঘটনাটো সংঘটিত হৈছিল 3 তাৰিখে 3 জুনত আৰু এই ঘটনাটো এতিয়া পোহৰলৈ আহিছে আৰু এটা সামান্য মটৰ চুৰি অভিযোগত 3জন যুৱক আৰু 3জন যুৱক বৰ বেছি বয়সৰ যুৱক নহয় 17-18 বছৰীয়া যুৱক হয় আৰু এই 3জন যুৱককে মাতি নি CRPFৰ যি ধৰণৰ অত্যাচাৰ কৰিলে এতিয়া সমগ্ৰ ধনশিৰি মহকুমাই ইয়াক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু উচিত তদন্ত দাবী কৰিছে যে কিয় এই ধৰণে মৈমূৰ্ষ অৱস্থাত 3জন যুৱকক CRPFে মাৰপিট কৰি 3জনক এই ধৰণৰ অৱস্থা কৰিলে তাক বিশেষকৈ ধনশিৰি মহকুমা ইয়াৰ বিষয়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু সকলোৱে ইয়াত তদন্ত দাবী কৰিছে প্ৰাঞ্জল দেৱাশিষ প্ৰমাণ নহ'ল একো প্ৰমাণ নোপোৱাকৈ এনেধৰণৰ কাম কৰিছে আচলতে সেই CRPFৰ বিষয়া বা জোৱানসকলৰ ভূমিকাৰ ওপৰতো এতিয়া সকলোৰে সন্দেহ উপজিছে নিশ্চয় প্ৰাঞ্জল বিশেষকৈ CRPFে যিহেতু তাত সীমা সুৰক্ষাৰ বাবে আছে তেওঁলোকে অসম পুলিচক লগত লৈ যদি কিবা তদন্ত কৰিবলৈ হয় কিবা কৰিবলগীয়া হয় তেওঁলোকে অসম পুলিচৰ লগত নিব লাগিব কিন্তু তেওঁলোকে নিজাববীয়াকৈ এটা সামান্য মটৰ চুৰি অজুহাতত 3জন যুৱক CRPF কেম্পৰ ওচৰৰে হয় সোণালী নগৰ বুলি কয় জেগাডোখৰ তাৰ পৰা মাতি নি যি ধৰণৰ বৰ্বৰ অত্যাচাৰ কৰিলে নিশ্চয় এই ঘটনা তদন্ত হ'বলগীয়া আৰু কিয় এনেধৰণৰ কৰিলে কাৰণ তেওঁলোকে আৰক্ষী আছিল আধা কিলোমিটাৰ ভিতৰতে আৰক্ষী চকী আছিল আৰক্ষী তেওঁলোকে খবৰ দিব পাৰিলেহেঁতেন মটৰ চুৰি হোৱা আৰু বিশেষকৈ তাৎপৰ্যপূৰ্ণ কথা এই যে মটৰটো চুৰি হোৱা আৰু 3জন যুৱক কেম্পলৈ মাতি নিয়া কিছু সময়ৰ পিছতে কিন্তু য'ৰ পৰা মটৰটো চুৰি হৈছিল তাতে মটৰটো উদ্ধাৰ হৈছিল সেই এটা কথা স্পষ্ট যে এই মটৰকেইটাই 3জন ল'ৰাই চুৰ কৰা নাছিলে তাৰপিছতো যি ধৰণৰ অত্যাচাৰ কৰিলে মৈমূৰ্ষ অৱস্থাত তেওঁলোকক এৰি দিলে এই ঘটনাটো কিন্তু এতিয়া বিশেষকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু CRPFৰ ওপৰত বিহিত ব্যৱস্থা লোৱা দাবী উত্থাপন কৰিছে প্ৰাঞ্জল ধন্যবাদ দেৱাশিষ এইখিনি তথ্যৰ বাবে কলিয়াবৰৰ মিছাত টকাৰ উজান আৰক্ষীৰ তালাচীত জব্দ 21,39,800 টকা এখন বলেৰো বাহনৰ পৰা জব্দ হৈছে বৃহৎ ধনৰাশি জব্দ কৰিছে বৃহৎ পৰিমাণৰ আগৰ কাঠ টকা আগৰ কাঠসহ 3জনক আটক কৰা হৈছে তেওঁলোক মিণ্টু আলী আমিৰুদ্দিন আৰু শেখজিল আলম তৃতীয় 3জন আগৰ ব্যৱসায়ৰ লগত জড়িত আমি জনাইছোঁ আপোনালোকক কলিয়াবৰৰ মিছাৰ খবৰ য'ত টকাৰ উজান উঠিছে আৰক্ষীৰ তালাচীত জব্দ হৈছে 21,39,800 টকা এখন বলেৰো বাহনৰ পৰা জব্দ হৈছে এই বৃহৎ ধনৰাশি জব্দ কৰিছে বৃহৎ পৰিমাণৰ আগৰ কাঠ টকা আগৰ কাঠসহ 3জনক আটক কৰা হৈছে তেওঁলোক হ'ল মিণ্টু আলী আমিৰুদ্দিন আৰু শেখজিল আলম তৃতীয় 3জন আগৰ ব্যৱসায়ৰ লগত জড়িত ক্ৰিমিনেলে যিকোনো কাম যিকোনো কণ্ডিশ্যনত কৰি থাকিব পাৰে গতিকে সেইটো কাৰণে আমি সতৰ্ক আছোঁ কাৰণে আজি আমি এইখিনি আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু যদি আমাৰ ধৰক এলাৰ্ট নাথাকিলে হয় তেতিয়াহ'লেতো আমি আমাৰ হাতৰ পৰা সাৰি গ'লে হয় কিন্তু ধনখিনিতো যিহেতু তেওঁলোকে আমাক একো ডকুমেণ্টছ টেক্সৰ হওক বা GST কোনো ডকুমেণ্টছ দেখাব পাৰে এইটো আমি বৰ্তমান অবৈধ বুলিয়ে ধৰি লৈছোঁ সেইটো কাৰণে আমি চিজ কৰিছোঁ আৰু এই সংকাতত আমি এটা মহৰ ৰুজু কৰিম আমি বৰ্তমান 3জনক আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ লগত যিখিনি ইনভল্ভ আছে তেওঁলোকক সোধপোছ কৰি তেওঁলোকৰ লগত কোন জড়িত আছে কাৰ নাম আহে আৰু আমি গোটেইখিনি আমি ইয়াৰ পিছত আমি পৰৱৰ্তী পিছত আমি তেওঁলোকক আটক কৰিবলৈ আমি চেষ্টা কৰিম ইউৰো কাপত বৃহৎ অঘটন শনিবাৰে ডেনমাৰ্ক আৰু ফিনলেণ্ডৰ লীগ খেলৰ মাজতে সংঘটিত হয় এই শোকাবহ ঘটনা খেল চলি থকাৰ মাজতেই খেলপথাৰতে ঢলি পৰিল ডেনমাৰ্কৰ তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ান এৰিকছেন খেলপথাৰতেই ক্ৰিষ্টিয়ান এৰিকছেন মূৰ্ছা যোৱাত মুহূৰ্ততে লাগিল হোৱা খেলখন চলি থকাৰ 43 মিনিটত 29 বছৰীয়া তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ান এৰিকছন মূৰ্ছা যায় ততাতৈয়াকৈ ফুটবলাৰগৰাকীক চিকিৎসকৰ দলে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি হস্পিটেললৈ প্ৰেৰণ কৰে লগে লগে ফুটবল বিশ্ব শোকাহত হৈ পৰে বিশ্বৰ প্ৰতিটো প্ৰান্ততে তাৰকা ফুটবলাৰগৰাকীৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰে ফুটবল অনুৰাগীয়ে ইফালে সম্প্ৰতি ক্ৰিষ্টিয়ান এৰিকছেনৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে কৰ্তৃপক্ষই প্ৰথমে এৰিকছেনৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি খেলখন স্থগিত ৰখা হয়
কিন্তু চিকিৎসকে তেওঁৰ অৱস্থা সুস্থিৰ বুলি জনোৱাৰ পিছতেই পুনৰ অনুষ্ঠিত হয় খেলখন। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ। এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে। সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ সংগীত। এই মহামাৰীৰ শীঘ্ৰে অন্ত পৰাৰ কামনাৰে আগবঢ়াইছোঁ সঞ্জীৱনী অভিযানৰ এই সংগীত। टीका लगा ओ जरा टीका लगा जब अपनी बारी आए टीका लगा हो ये जो ढाल सी है वो कमाल सी है संजीवनी आई यहाँ टीका लगा ओ जरा टीका लगा ओ जरा टीका 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 लगाया क्या এবাৰ নিশা ধুবুৰীত আৰক্ষীৰ গুলীচালনা গৰুৰ চোৰাং বেপাৰীলৈ লক্ষ্য কৰি গুলীচালনা ঘটনাস্থলীৰ পৰা পলায়ন 7টা চোৰাং গৰু বেপাৰীৰ চোৰাং বেপাৰীৰ কবলৰ পৰা উদ্ধাৰ হৈছে 32টা গৰু নাৱেৰে গৰুসহ বাংলাদেশলৈ গৈ আছিল বেপাৰীকেইটা ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱৰ নেতৃত্বত এই অভিযান আমি আকৌ এবাৰ জনাইছোঁ আপোনালোকক নিশাৰ ভাগত ধুবুৰীত আৰক্ষীৰ গুলীচালনাৰ খবৰ গৰুৰ চোৰাং বেপাৰীলৈ লক্ষ্য কৰি এই গুলীচালনা সংঘটিত হয় ঘটনাস্থলীৰ পৰা পলায়ন 7টা চোৰাং গৰু বেপাৰীৰ চোৰাং বেপাৰীৰ কবলৰ পৰা উদ্ধাৰ হৈছে 32টা গৰু নাৱেৰে গৰুসহ বাংলাদেশলৈ গৈ আছিল বেপাৰীকেইটা ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱৰ নেতৃত্বতেই এই অভিযান চলোৱা হয় চাফ চিকুণ ভিতৰত থকা কোভিড ৰোগীসকলক শুশ্ৰূষা কৰাৰ বাবে নিয়োজিত কৰা হৈছিল 37জন যুৱক যুৱতীক তেওঁলোকে কৰি গৈছিল নিজৰ কাম এই বৰ্ষতো নিয়োগ কৰা হৈছিল এই 37জন যুৱক যুৱতীক বিগত 2 মাহ উকলাৰ পিছতো প্ৰাপ্য দৰমহা নোপোৱাত ক্ষোভিত হৈ পৰিছে এইসকল কোভিড যোদ্ধাৰ সেনানী স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ 12,000ৰ বিপৰীতে এবাৰ 16,000 টকা দিম বুলি কৈছিল যদিও দৰমহা নোপোৱাত ঘৰ চলাত অসুবিধা হৈছে এইসকল ৱাৰ্ড বয় ৱাৰ্ড গাৰ্লৰ যদিহে দৰমহা নিদিয়ে তেতিয়াহ'লে কৰ্মবিৰতি পালনৰ হুংকাৰ এইসকল যুৱক যুৱতীৰ যদিহে অনাস্থা আনে নতুনকৈ স্থাপন হোৱা 300 বিচনাযুক্ত কোভিড হস্পিটেলখন চলাত এক প্ৰকাৰ অসুবিধাৰ সন্মুখীন হ'ব স্বাস্থ্য বিভাগ সময় থাকোঁতে স্বাস্থ্য বিভাগে গুৰুত্ব প্ৰদান কৰক অধিক জনাব সাংবাদিক উৎপলে 5 কোটি টকা ব্যয় সাপেক্ষে চৰকাৰ প্ৰশাসনে নতুনকৈ স্থাপন কৰিছে 300 বিচনাযুক্ত কোভিড কেয়াৰ হস্পিটেল কিন্তু তাত থকা যিসমূহ ভিতৰৰ কাম কৰিব লাগে সেইসকলে দৰমহা পাইছেনে কিন্তু তাক লৈ এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন হৈছে বিগত 2 মাহ ধৰি তেখেতসকলে অহৰ্নিশে কাম কৰি আছে ৱাৰ্ড বয় হিচাপে বা ৱাৰ্ড গাৰ্ল হিচাপে 35জনকৈ যুৱক যুৱতী কিন্তু 35জনকৈ যুৱক যুৱতী এতিয়া দৰমহা নোপোৱাত তেখেতসকলে সেই কাম কাজৰ পৰা বিৰতি অৰ্থাৎ অস্থায়ীভাৱে তেখেতসকলে কাম কাজ নকৰাৰ এক প্ৰকাৰ হুংকাৰ দিছে কিয়নো 2 মাহ ধৰি তেখেতসকলক দৰমহাৰ পৰা বঞ্চিত কৰি আহিছে আজগৰ আলী নামৰ এজন ঠিকাদাৰে তেখেতসকলে কাম দিম বুলি আনিছিলে আৰু সেই কামৰ বিনিময়ত 12,000কৈ টকা দিয়া কথা আছিলে কিন্তু তেখেতসকলে স্বাস্থ্যমন্ত্ৰীক লগ কৰাৰ পিছত স্বাস্থ্যমন্ত্ৰীয়ে সেই ধন 4,000 টকা বৃদ্ধি কৰি 16,000লৈকে কৰা বুলি আশ্বাস দিছিলে তাৰে পৰৱৰ্তী পৰ্যায়তো কিন্তু আজগৰ আলীয়ে সেই ধন মুকুলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু এনেদৰে আজি ৰাতিপুৱাৰ ভাগতে তেখেতসকলে কাম ধৰ্ণা দি এনেদৰে ওলাই আহিছে যাতে তেখেতসকলে এক প্ৰকাৰ ভিতৰত কাম নকৰাৰ হুংকাৰ দিছে কিয়নো ভিতৰত যিহেতু 300কৈ কোভিড ৰোগী আছে আৰু তেখেতসকলক এইসকল ল'ৰা ছোৱালীয়ে বা যুৱক যুৱতীয়ে তেখেতসকলৰ যি খাদ্যৰ পৰা বস্তুলৈকে সকলো ধৰণৰ সামগ্ৰী তেখেতসকলে যোগান ধৰে তেনে পৰিপ্ৰেক্ষিতত যিহেতু তেখেতসকলক দৰমহা দিয়া নাই বা মাননি প্ৰদান কৰা নাই তেনে পৰিপ্ৰেক্ষিতত তেখেতসকলে কৰ্মবিৰতিৰ এক হুংকাৰ দিছে আৰু আমি তেখেতসকলৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম আজি তোমালোকে কিয় এনেদৰে ওলাই আহিব লগা আমি একমাত্ৰ আহিছোঁ আমাৰ প্ৰাপ্য দৰমহাখিনি আমাক দিয়া নাই লগতে আমাৰ সকলোৰে অসুবিধা আছে আমাক এতিয়ালৈকে এটা পইচাও পোৱা নাই সকলোৰে পৰিয়াল আছে কিছুমানৰ ঘৰ ভাড়া আছে কিছুমানৰ মা দেউতা ল'ৰা ছোৱালী আছে আমি দৰমহা পোৱা নাই আপত্তি কৰিছোঁ আমাক দৰমহা দিয়ক খুজিছোঁ তাৰোপৰি হোৱা নাই হ'ব এই কথাটো 1 তাৰিখৰ পৰা চলিয়ে আছে এতিয়া 18 তাৰিখলৈকে গৈছে 16, 17, 18 এনেকৈ গৈ আছে এতিয়া তাৰ পিছতো আৰু কিমান তাৰিখ যায় সেইটো কোনো ঠিকনা নাই 1.5 মাহ আমাৰ 2 মাহ হৈ গ'ল 1.5 মাহ গতিকে আমি পোৱা নাই আমি পইচা পোৱা যাতে আমাক মন্ত্ৰী মহোদয় লগতে বাইদেউ ছাৰ তেওঁলোকেও যাতে কৈ দিয়ে যাতে আমাৰ প্ৰাপ্যখিনি আমি পাওঁ লগতে আমাক চৰকাৰীকৰণৰ এটা সিদ্ধান্ত যাতে লয় স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ তোমালোকে যোগাযোগ হৈছিলে নেকি ছাৰৰ লগত আমি যোগাযোগ হ'ব পৰা নাই তেখেতে সিদিনা আহিছিল কিন্তু আমি তেখেতক বিশেষ অসুবিধাৰ কাৰণে আমি তেখেতক লগ কৰিব নোৱাৰিলোঁ তেখেতে ব্যস্ত আছিল তাৰ আমি চেষ্টা কৰিছিলোঁ তেখেত লগ কৰিব কিন্তু সুবিধা নাপালোঁ তেওঁক ক'বলৈ আমাক আনিছিলে আকবৰ দা আমাৰ যিটো ঠিকাদাৰ তেখেতে আনিছিলে আমাক
আগবঢ়াই আমাক 12,000 টকা দিম বুলি কৈছিল। এতিয়া স্বাস্থ্যমন্ত্ৰী মহোদয়ে আজি কেইদিনমান আগতে ঘোষণা কৰিছে যে 16,000 টকাকৈ যিমানখিনি ক্লিনাৰ আছে সকলোকে দিয়া হ'ব। কিন্তু আমি 16,000 টকালৈকে যোৱাই নাই, আমি অথচ 12,000 টকালৈকে সেইখিনিয়ে পোৱা নাই, 16,000 টকাটো চিন্তাই কৰা নাই। গতিকে আমাৰ পইচাখিনি পোৱাৰ কাৰণে ব্যৱস্থা কৰি দিয়ক, সেইটোৱে আশা কৰিছোঁ। কিবা আহ্বান জনাব নেকি? স্বাস্থ্য বিভাগক এটাই আহ্বান জনাম, আমাৰ পইচাখিনি যাতে অতি সোনকালে মুকলি কৰি দিয়ে আমাৰ মাজত, আৰু লগতে আমাক চৰকাৰীকৰণ কৰি দিয়ে। দৰমহা পোৱা নাই নেকি? যোৱা বছৰৰ 4-5জন আছে দৰমহা নোপোৱা, এওঁ আছে, লগতে আৰু 2জন আছে, তেওঁলোক নাই। আন একাংশ মহিলা আছে, তেখেতসকলৰ সৈতে জানিব পাৰিম। তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছিলে যে যোৱা বছৰৰ তেখেতসকলে 5জনকৈ যুৱক যুৱতীয়ে দৰমহা পোৱা নাই, যাৰ ফলত ক্ষোভিত হৈ পৰিছে। আৰু এইবাৰো যদি তেখেতক দৰমহা নিদিয়ে তেতিয়াহ'লে তেখেতসকলে কাম এৰাৰ এক প্ৰকাৰ হুংকাৰ দিছে। কিয়নো যিহেতু ক'ভিড কেয়াৰ হস্পিটেলৰ ভিতৰ ভাগত তেখেতসকলে দিনে ৰাতি আচলতে যুঁজি থাকে। প্ৰত্যেক দিনে যিহেতু 25গৰাকীকৈ কৰ্মচাৰী আছে আৰু আমাৰ লগত আন একাংশ লোক আছে, তেখেতসকলে জানে আপোনালোকৰ কি সমস্যা আছে? আমাক এক সমস্যা বুলি এতিয়া ধৰি লওক আমি কাম কৰি আছোঁ, ঘৰৰ ল'ৰা ছোৱালী বা পৰিয়াল আছে, কাৰোবাৰ দৰমহা পোৱা নাই। দৰমহাটো এতিয়া আমাক দিলে ভাল হয়। এতিয়া গোটেইখিনি কল্পনা বাইদেউ জাহিজ আনিছিলে আমাক দৰমহা দিম বুলি, দৰমহাটো আমাক ক্লিয়াৰ দিয়া নাই। ঘৰৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে কান্দি আছে। কি কাম কৰিব লাগে আপোনালোকে? আমি হাউচ ফিটিঙৰ কাম কৰিছিলোঁ, হাউচ ফিটিঙৰ কামৰ কাৰণে আনিছিলে আমাক। দৰমহাটো আমাক 10,000কৈ দিম বুলি কৈছিলে, এটাও পোৱা নাই দৰমহা, 2 মাহ হ'লে আহি। মহানগৰীৰ জু ৰোডত জব্দ হ'ল বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ। শনিবাৰে মাজনিশা ডিচিপি চেণ্ট্ৰেলৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপৰ নেতৃত্বত পুনৰ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীয়ে জু ৰোডৰ ৰূপালী পথৰ 2 নম্বৰ উপপথৰ গৃহ নম্বৰ 1ৰ এটা ভাড়াঘৰৰ পৰা অভিযানকাৰী দলটোৱে জব্দ কৰে ভোজন পৰিমাণৰ ব্ৰাউন চুগাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2টাকৈ ড্ৰাগছ সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰী 2টা হৈছে ভাৰ্গৱ গিৰি ওৰফে বাবলু আৰু মৃগেন বংজং। ধৃত ড্ৰাগছ সৰবৰাহকাৰী 2জন জু ৰোডৰ নাৰিকল বস্তিৰ ৰূপালী পথৰ ভাড়াঘৰৰ পৰা দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানত সৰবৰাহ কৰি আহিছিল ড্ৰাগছ। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী 2জনৰ পৰা নগদ ধন, 7 গ্ৰাম ব্ৰাউন চুগাৰসহ জব্দ কৰে 100টাৰো অধিক খালী কণ্টেইনাৰ। কি নামটো? তোৰ নাম কি? ভাৰ্গৱ গিৰি। ক'ৰ পৰা আনিছিলি? কোনে দিছিলে? কি নাম? হা? হুজাৰ উদালি আৰু বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ চিকিৎসক নিগ্ৰহৰ ঘটনা মাৰ নোযাওঁতে গহপুৰৰ নিৰ্মলা চাহ বাগানত সংঘটিত হ'ল চিকিৎসকক মাৰপিট কৰিবলৈ উদ্যত হোৱা ঘটনা। নিৰ্মলা চাহ বাগিচাৰ চিকিৎসক সীমান্ত বৰুৱাৰ ঘৰ দি শতাধিক চাহ শ্ৰমিকে আগুৰি ধৰি চিকিৎসকগৰাকীক বিচাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। চিকিৎসক সীমান্ত বৰুৱাই চৰকাৰী নীতি অনুসৰি বাগিচাৰ শ্ৰমিকসকলক ক'ভিড টেষ্টৰ লগত ভেকচিন ল'বলৈ বাধ্যতামূলক কৰিছিল। টেষ্টত শ্ৰমিকৰ পজিটিভ আহিলে কলাবাৰী ক'ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। ইয়াকে লৈ বাগিচাখনৰ একাংশ শ্ৰমিক জাঙুৰ খাই চিকিৎসকগৰাকীক মাৰিবলৈ উদ্যত হয়। চিকিৎসক পত্নীৰ অভিযোগ মতে 2 শতাধিক শ্ৰমিকে হাতে হাতে দা, জাঠি, জোং লৈ চিকিৎসকগৰাকীক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল। অৱশেষত ঘটনাস্থলীত ঘাঁহিগাঁও আৰক্ষী উপস্থিত হোৱাৰ পিছতেই পৰিস্থিতি কিছু খাম কাটে যদিও চিকিৎসক সীমান্ত বৰুৱা আৰু চিকিৎসক পত্নী প্ৰাণৰ মমতাত চাকৰিৰ পৰা অব্যাহতি লৈ গহপুৰ ব্ৰহ্মাজানত আত্মীয়ৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে। অধিক জনাব সাংবাদিক পলাশে। আৰু বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ চিকিৎসকক মাৰপিট ঘটনা মাৰ নাযাওঁতেই পুনৰ চিকিৎসক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে গহপুৰ নিৰ্মলা চাহ বাগিচাত। মই উপস্থিত আছোঁ চিকিৎসকগৰাকীৰ কাষত, যিহেতু নিৰ্মলা চাহ বাগিচাত যিসকল শ্ৰমিক আছে শ্ৰমিকসকলে চিকিৎসকগৰাকীক এক প্ৰকাৰ ঘেৰাও কৰি ধৰিছিল আৰু তাৰ পাছতে এতিয়া প্ৰাণৰ মমতাত জীৱনৰ নিৰাপত্তাহীনতাত ভুগি তেওঁ ব্ৰহ্মাজানৰ জালুকবাৰীৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ আছে। চিকিৎসকগৰাকী আছে, কওকচোন আপোনাৰ কি হৈছিল গোটেই ঘটনাটো? গোটেই ঘটনাটো আপোনাৰ যোৱা শুক্ৰবাৰ দিনা 4:30 বজাত হৈছিলে। মই সেই সময়ত মেডিকেলত উপস্থিত নাছিলোঁ, চাহ বাগিচা মেডিকেলত উপস্থিত নাছিলোঁ। মই আছিলোঁ আমাৰ অফিচত আছিলোঁ। অফিচত থকাৰ সময়তে 250-300 মানুহ আহিছিলে, মেডিকেল ঘেৰাও কৰিছিলে, মোক বিচাৰিছিলে। তেওঁলোকৰ এটা ইছ্যু আছিলে যে ক'ভিডক লৈ কিয় টেষ্ট কৰিব লাগে, টেষ্ট কৰিব নালাগে, ইয়াত পজিটিভ উলিয়াব নালাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা আছিলে তেখেতলোকে কৈছিলে ইয়াৰ পৰা মানুহখিনি কিয় বাহিৰত পঠাব লাগে, ইয়াতে ব্যৱস্থা কৰিব লাগে ৰাখাৰটো।
মই কৈছোঁ এইটোতো সম্ভৱ নহয়, মানুহৰ কিছুমান অক্সিজেনৰ কথা আছে, আইচলেশ্যনৰ কথা আছে, এইটো কাৰণে ইয়াতে আমি ৰখাটো ব্যৱস্থা নহয় এতিয়া। আমি সেইটো কাৰণে ব্যৱস্থা কৰিছোঁ, ধুনীয়াকৈ ভালকৈ থাকিব তাতে ব্যৱস্থা কৰা হৈছে। তাৰপাছত আপোনাৰ গোটেই মেডিকেলত মোক মানে মাৰিবৰ কাৰণে আহিছিলে একচুৱেলি তেখেতলোকে। কিমান মান লোক আহিছিলে ইয়াত 200-250 মানুহ আহিছে। সেই সময়ত আপুনি উপস্থিত আছিল? মই উপস্থিত নাছিলোঁ, মই সেই সময়ত আপোনাৰ ফেক্টৰী অফিচত আছিলোঁ। মোৰ সেই সময়তে অকল মিছেছ আছিলে ঘৰতে বাংলালৈও গৈছিলে বোলে তেখেতলোক বাংলাত গৈ পেলাই মিছেছক মানে সুধিছে ডক্টৰক উলিয়াই দিব লাগে আৰু ডক্টৰ কি কাৰণে উলিয়াই দিব লাগে সেইটো নকয়, সেইখিনি বাকী মিছেছেহে গম পাব। হয়, তেখেতৰ পত্নী আছে, আমি আৰু তেখেতৰ পত্নীৰ পৰা জানিম, যিহেতু আপোনাৰ স্বামী সেই সময়ত উপস্থিত নাছিলে, গোটেই ঘটনাটোৰ সাক্ষী আপুনি আছিলে, গোটেই কথাখিনি কওকচোন কি হৈছিল? হয়, মানে 4টামান বজাত আহিছে, আহি লৈ মেডিকেলত সোমাই ৰুমটো চাইছে, এওঁ যোনটো ৰুমত বহি থাকে তাত নাপায়, মোক বাংলালৈ গুচি আহিছে ঘেৰাও দিবৰ কাৰণে। বাংলাত আহি লৈ মই মানে ৰখি আছোঁ, মোক কৈছে ডক্টৰ। ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায়।